নমস্কাৰ। What is the scientific name of potato? আলুৰ বৈজ্ঞানিক নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি চলানাম টিউবাৰুচাম। আলুৰ বৈজ্ঞানিক নাম হ'ল চলানাম টিউবাৰুচাম। How many canine teeth are there in humans? মানৱ দেহত কিমানটা ছেদক দাঁত থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 4। মানৱ দেহত মুঠ 4টা ছেদক দাঁত থাকে। ছেদক দাঁতক কুকুৰ দাঁত বুলিও জনা যায়। What is the chemical symbol of chalk pencil? চক পেঞ্চিলৰ ৰাসায়নিক সংকেত কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি CaCO3। চক পেঞ্চিলৰ ৰাসায়নিক সংকেত হ'ল কেলছিয়াম কাৰ্বনেট। Which compound is mainly used in hand sanitizer? হেণ্ড চেনিটাইজাৰত মূলতঃ কি ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ এলকহল। হেণ্ড চেনিটাইজাৰত মূলতঃ এলকহল ব্যৱহাৰ কৰা হয়। What is the scientific name of human? মানুহৰ বৈজ্ঞানিক নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি হোমোচেপিয়েন্স। মানুহৰ বৈজ্ঞানিক নাম হ'ল হোমোচেপিয়েন্স। Which of the following acids is used in automobile batteries? গাড়ীৰ বেটাৰীত কি এচিড ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ছালফিউৰিক এচিড। গাড়ীৰ বেটাৰীত ছালফিউৰিক এচিড ব্যৱহাৰ কৰা হয়। Which of the following is a mammal but lays egg? নিম্নলিখিত কোনটো স্তন্যপায়ী প্ৰাণীয়ে কণী পাৰে বা কণীৰ পৰা পোৱালি জগায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বোথ বি এণ্ড চি। একিডনা আৰু প্লেটিপাছে কণী পাৰে আৰু কণীৰ পৰা পোৱালি জগায় আৰু এওঁলোক স্তন্যপায়ী প্ৰাণী। Which element is present in human body in largest amount? নিম্নলিখিত কোনটো উপাদান মানুহৰ শৰীৰত সৰ্বাধিক পৰিমাণে পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অক্সিজেন। মানুহৰ শৰীৰত অক্সিজেন সৰ্বাধিক পৰিমাণে পোৱা যায়। Who among the following is known as the father of modern medicine? কোনগৰাকী ব্যক্তিক আধুনিক চিকিৎসা বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হিপক্ৰেটছ। হিপক্ৰেটছক আধুনিক চিকিৎসা বিজ্ঞানৰ পিতৃ বুলি জনা যায়। বেৰোমিটাৰ ইজ এ চাইণ্টিফিক ইনষ্ট্ৰুমেণ্ট ইউজ টু মেজাৰ। বেৰোমিটাৰ নামৰ বৈজ্ঞানিক সৰঞ্জাম কি জুখিবলৈ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি এটমছফেৰিক প্ৰেছাৰ। বায়ুৰ চাপ জুখিবৰ বাবে বেৰোমিটাৰ ব্যৱহাৰ কৰা হয়। What is the name of the largest part of the human brain? মানৱ মগজুৰ আটাইতকৈ বৃহত্তম অংশটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি চেৰেব্ৰাম। চেৰেব্ৰাম হৈছে মানৱ মগজুৰ আটাইতকৈ বৃহত্তম অংশ। Which of the following metals causes ইটাই ডিজিজ? নিম্নলিখিত কোনটো ধাতুৰ বাবে ইটাই বেমাৰ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কেডমিয়াম। কেডমিয়ামৰ বাবে ইটাই বেমাৰ দেখা দিয়ে। Which of the following metal is used to make filament of electric bulb? ইলেক্ট্ৰিক বাল্ব ফিলামেণ্টৰ বনাবলৈ কি ধাতু ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি টাংষ্টেন। টাংষ্টেন ধাতু ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্ট বনাবলৈ ব্যৱহাৰ কৰা হয়। The Rio Earth Summit was held in the year. ৰিঅ' আৰ্থ সামিট কোন চনত অনুষ্ঠিত হৈছিল?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1992 চনত। 1992 চনত ৰিঅ' আৰ্ট সামিটছ অনুষ্ঠিত হৈছিল। ফাঞ্জাই আৰ প্লেণ্টছ ডেট লেক, ভেঁকুৰবোৰত কিহৰ অভাৱ পৰিলক্ষিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ক্ল'ৰ'ফিল। ভেঁকুৰবোৰত ক্ল'ৰ'ফিলৰ অভাৱ পৰিলক্ষিত হয়। Which of the following is a non-metal that remains liquid at the room temperature? নিম্নলিখিত কোনটো অধাতু সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ব্ৰমিন। ব্ৰমিন অধাতুটো সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত পোৱা যায়। Carbohydrates are stored in the body as, কাৰ্বহাইড্ৰেটসমূহ আমাৰ দেহত কি হিচাপে সঞ্চিত হৈ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি গ্লাইক'জেন। কাৰ্বহাইড্ৰেটসমূহ আমাৰ দেহত গ্লাইক'জেন হিচাপে সঞ্চিত হৈ থাকে। Who founded আহমেদাবাদ? আহমেদাবাদ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ আহমেদ শ্বাহ। আহমেদ শ্বাহে আহমেদাবাদ প্ৰতিষ্ঠা কৰিছিল। Which was the official language of the Mughal period? মোগল যুগৰ চৰকাৰী ভাষা কোনটো আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি পাৰ্চিয়ান। পাৰ্চিয়ান হৈছে মোগল যুগৰ চৰকাৰী ভাষা। By whom was the new religion called Dini Ilahi started? Dini Ilahi নামৰ নতুন ধৰ্মটো কাৰ দ্বাৰা আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি আকবৰ। আকবৰৰ দ্বাৰাই দিনী ইলাহী নামৰ নতুন ধৰ্মৰ আৰম্ভ হৈছিল। Who built the চাৰমিনাৰ? কোনে চাৰমিনাৰ নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কুলি কুতুব শ্বাহ। কুলি কুতুব শ্বাহে চাৰমিনাৰ নিৰ্মাণ কৰিছিল। Where is হুমায়ুনছ টম্ব? হুমায়ুনৰ সমাধি ক'ত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নিউ দিল্লী। নিউ দিল্লীত হুমায়ুনৰ সমাধি আছে। Who is considered the founder of Sikhism? শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক বুলি কাক গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গুৰু নানক। শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক হিচাপে শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক হিচাপে গুৰু নানক দেৱক গণ্য কৰা হয়। A normal eye can see objects clearly beyond a distance of, সাধাৰণ চকু এটাৰে কিমান দূৰত্বৰ বস্তু স্পষ্টকৈ দেখা পায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 25 চেণ্টিমিটাৰ। 25 চেণ্টিমিটাৰ দূৰৰ বস্তু এটা সাধাৰণ চকুৱে স্পষ্টকৈ দেখা পায়। When was the Battle of হালদিঘাটী fought? হালদিঘাটীৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1576 AD। 1576 চনত হালদিঘাটীৰ যুদ্ধ হৈছিল। The capital of কুতুবুদ্দিন আইবাক was, কুতুবুদ্দিন আইবাকৰ ৰাজধানী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ লাহোৰ। লাহোৰ আছিল কুতুবুদ্দিন আইবাকৰ ৰাজধানী। Who was the founder of the slave dynasty in India? ভাৰতত দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকে ভাৰতবৰ্ষত দাস বংশৰ প্ৰতিস্থাপন কৰিছিল। Who was the founder of Lodi dynasty? লডি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বাহলল লোধি। বাহলল লোধি আছিল লোধি বংশৰ প্ৰতিষ্ঠাপক। ডিউৰিং হুজ ৰেইন তাইমুৰ লং ইনভেডেড ইণ্ডিয়া? কাৰ ৰাজত্বকালত তাইমুৰ লুঙে ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি নাছিৰুদ্দিন মেহমুদ তুগলক। বিজয়নগৰ ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? বিজয়নগৰ কোনখন নদীৰ পাৰত
অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি তুংগভদ্ৰা। তুংগভদ্ৰা নদীৰ পাৰত বিজয়নগৰ অৱস্থিত। বন্ধুসকল, আজি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' আৰু চাবৰ বাবে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় অসম।